হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আত্মসহায়ক গোটৰ ডাঙৰ এটা খবৰ বন্ধুসকল, নতুন ফৰ্ম আহিলে আত্মসহায়ক গোটৰ, যিটো 10,000 টকা দিয়া কথা আছিলে। যিখন ফৰ্ম দিছিলে ফাইনেল ফৰ্ম, তাৰ পাছতো আৰু এখন ফৰ্ম আহিলে বন্ধুসকল। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মখন বন্ধুসকল আপোনালোকে পাৰ্চনেলকৈ নহয়, গোটেই গোটটোৱে ফিল আপ কৰিব লাগিব। মানে একেখন ফৰ্মতে গোটেই গোটটোৰ সদস্যসকলৰ নাম আপোনালোকে ফিল আপ কৰিব লাগিব, আৰু এইখন ফিল আপ কৰিলেহে আপোনালোকে 10,000 টকাটো পাব। কেনেকৈ ফিল আপ কৰিব, কোনখন ফৰ্ম, আমি সকলোখিনি কথা আলোচনা কৰিম। ফৰ্মখন ক'ত পাব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই আপোনালোকক সকলোখিনি দেখাই দিম A to Z কেনেকৈ আপোনালোকে ফিল আপ কৰিব। আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। চাই লওক আপোনালোকে কেনেকৈ ফিল আপ কৰিব। কনচেণ্ট লেটাৰ অফ লিংকিং আধাৰ নাম্বাৰছ অফ ইণ্ডিভিজুৱেল নাম্বাৰ উইথ চেল্ফ হেল্প গ্ৰুপ একাউণ্ট এছ পাৰ ৰিজলিউশ্যন /AOF আপোনালোকে এইখন আধাৰ লিংকিঙৰ কাৰণে আপোনালোকে ফিল আপ কৰিব লাগিব। চেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আপোনালোকৰ আত্মসহায়ক যিটো গোটৰ নাম আছে, গোটৰ নামটো ফাৰ্ষ্টতে দিব, আপোনালোকে লিখিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্ট যিটো হয় আপোনালোকে এইটো ডিষ্ট্ৰিক্টটো লিখিব এইটো ঘৰত। ইয়াৰ পিছত আপোনালোকৰ ছেভিং একাউণ্ট নম্বৰ, যিটো আপোনালোকৰ গোটৰ একাউণ্ট আছে, যিটো জইণ্ট একাউণ্ট মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তাৰ একাউণ্ট নম্বৰটো ইয়াত ফিল কৰিব। ইয়াৰ পিছত আপোনালোকৰ ব্লক নেমটো লিখিব এইফালৰ ঘৰটোত। ইয়াৰ পিছত আপোনালোকে লোন একাউণ্ট নম্বৰ টু চেল্ফ হেল্প গ্ৰুপ, যদি আপোনালোকে লোন লৈছিলে, কোনটো একাউণ্টত লোন লৈছিলে আপোনালোকে তাৰ একাউণ্ট নম্বৰটো লিখিব। আৰু যদি লোন লোৱা নাই তেনে নিলিখিলেও হ'ব। ইয়াৰ পিছত পঞ্চায়ত নেম, আপোনালোকৰ পঞ্চায়ত অৰ্থাৎ আপোনালোকৰ গাঁও পঞ্চায়ত যিটো হয় তাৰ নামটো আপোনালোকে লিখিব এই ঘৰটোত। ইয়াৰ পিছত আপোনালোকে চিৰিয়েলকৈ সদস্যসকলৰ নাম লিখিব লাগিব, অৰ্থাৎ মেম্বাৰসকলৰ নাম। প্ৰথমতে যিহেতু আছেই নেম অফ মেম্বাৰ বুলি, ইয়াত আপোনালোকৰ প্ৰথম প্ৰেচিডেণ্ট অৰ্থাৎ সভানেত্ৰী যিগৰাকী হয় তেওঁৰ নাম লিখিব। ইয়াৰ পিছত 2 নম্বৰতে আপোনালোকৰ যিগৰাকী সম্পাদিকা আছে তেওঁৰ নামটো লিখিব। তাৰপিছত সকলো মেম্বাৰৰ নাম অৰ্থাৎ সদস্যৰ নাম আপোনালোকে ক্ৰমে লিখি যাব। যেইগৰাকী আছে, ইয়াত 20লৈকে আছে, আপোনালোকৰ যেইগৰাকী আছে সেইগৰাকী ভৰাই যাব। কাৰোবাৰ 10 গৰাকী আছে, কাৰোবাৰ 12 গৰাকী বা কাৰোবাৰ 15 গৰাকী, সকলোৰে নাম আপোনালোকে নেম অফ মেম্বাৰ যিটো দেখিছে তাত ভৰাই দিব। আৰু ইয়াত বক্সটো সৰুকৈ আছে, আপোনালোকে টাইটেলটো শ্বৰ্ট ফৰ্মত দিব। ইয়াৰ পিছত ছেকেণ্ড ঘৰটোত আছে ডেজিগেশ্যনটোত আপোনালোকে লিখিব লাগিব। ফাৰ্ষ্টতে যিহেতু প্ৰেচিডেণ্টৰ নাম লিখিব, সেইকাৰণে ডেজিগেশ্যনত ফাৰ্ষ্টতে প্ৰেচিডেণ্ট ভৰাব, মানে কি হয় সদস্য নে প্ৰেচিডেণ্ট। ইয়াৰ পিছত যিটো ছেকেণ্ডত ভৰাব সম্পাদিকাগৰাকীৰ নাম, আপোনালোকে ছেক্ৰেটৰী বুলি লিখিব ছেকেণ্ড ঘৰটোত। ইয়াৰ পিছত আপোনালোকে মেম্বাৰ বুলি সকলোখিনি ফিল কৰি যাব তললৈকে ক্ৰমে, যিহেতু সদস্য হয় বাকীসকল সেইকাৰণে মেম্বাৰ বুলি লিখিব। ইয়াৰ পিছত আধাৰ নম্বৰ, আপোনালোকে দেখিছে আধাৰ নম্বৰ ঘৰত সকলোখিনিৰে প্ৰেচিডেণ্ট, ছেক্ৰেটৰী আৰু সকলো মেম্বাৰৰে আধাৰ কাৰ্ড নম্বৰবোৰ আপোনালোকে ইয়াত ফিল কৰিব। ইয়াৰ পিছত বেংক একাউণ্ট নম্বৰ আৰু কাষ্টমাৰ ID, আপোনালোকে ইয়াত বেংক একাউণ্ট নম্বৰটো ফিল কৰিব সকলোৰে। যাৰ নামটো আপোনালোকে লিখিব তাৰ পোনে আপোনাৰ লিখি যাব তেওঁলোকৰ আধাৰ নম্বৰ, ডেজিগেশ্যন, বেংক একাউণ্ট নম্বৰ আৰু ছিগনেচাৰ কৰাব একেবাৰে লাষ্টত। তাৰপিছত বেংক একাউণ্ট নম্বৰখিনি ইয়াত ফিল কৰিব। তাৰপিছত লাষ্টত আছে একেবাৰে ছিগনেচাৰ, আপোনালোকে দেখিছে ইয়াত চাইন কৰিব, সকলোৰে চাইনটো কৰাই ল'ব। আৰু যদি নোজোৰে বন্ধুসকল, ঘৰটো সৰুকৈ ওলাব, যদি নোজোৰে তেতিয়া আপোনালোকে টাইটেলটো শ্বৰ্ট ফৰ্মত লিখিব। এনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। আৰু লাষ্টলৈ যাব, ইয়াত বেংক সখী ছিগনেচাৰ বুলি আছে, এইটো আপোনালোকে তলত ফিল নকৰিব, ইয়াত বেংক সখী ছিগনেচাৰ, বেংক সখীয়ে চাইন কৰিব। ইয়াৰ পিছত বেংক ভেৰিফিকেশ্যন, এইটো বেংকে ভেৰিফিকেশ্যন কৰি ইয়াত চাইন কৰিব বা ষ্টাম্প মাৰিব। আপোনালোকে এনেকৈ ফিল কৰি সকলোখিনি সম্পূৰ্ণকৈ ফিল কৰিব। প্ৰথমতে যিগৰাকী নাম দিব তেওঁ ডেজিগেশ্যন দিব, তাৰপাছত আধাৰ নম্বৰ দিব, তাৰপিছত বেংক নম্বৰ দিব, বেংক একাউণ্ট নম্বৰ, তাৰপিছত ছিগনেচাৰ কৰাব। এনেকৈ ক্ৰমান্বয়ে সকলোখিনি কৰি ফিল কৰি ফৰ্মখন সম্পূৰ্ণ কৰিব। আৰু এতিয়া শুনি লওক আপোনালোকে ফৰ্মখন ক'ত পাব। যদি আপোনালোকক দিয়া নাই, বেংক সখী যিগৰাকী আছে আপোনালোকৰ সেইগৰাকীৰ ওচৰত আপোনালোকে খবৰ কৰিব, তেওঁৱে দিব এই ফৰ্মখন। আপোনালোকে ফিল আপ কৰি তেওঁৰ হাততে জমা দিব লাগিব। যদি আপোনালোকে পোৱা নাই এতিয়ালৈকে, বেংক সখীৰ ওচৰত আপোনালোকে খবৰ কৰিব। খবৰ কৰি পেলাই ফৰ্মখন ল'ব, লৈ পেলাই আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই ফিল আপ কৰি বেংক সখী অৰ্থাৎ তেওঁৰ ওচৰতে জমা দিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকক ইমানটো ইনফৰ্মেশ্যন দিব লগা আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৰে সহায় হৈ যায়। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।